নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। মই পল্লৱ গগৈ। আজি আপোনালোকে নতুন ভিডিঅ' এটা লৈ আহিছো। আজিৰ ভিডিঅ'টো টপিক আপোনালোকে নিশ্চয় থাম্বনেল চাই গম পাইছে। আজি আপোনালোকক ABC ড্ৰিলৰ বিষয়ে মানে প্ৰেক্টিচ কৰি দেখুৱাম। আৰু বহুতে কমেণ্ট কৰি আছিলে যে দাদা ABC ড্ৰিল লাগে বুলি, গতিকে আজি ABC ড্ৰিলৰ ভিডিঅ' লৈ আহিছো। আপোনালোকে চাব আৰু ভালদৰে প্ৰেক্টিচ কৰিব। আৰু আপোনালোকে সপ্তাহটোত মানে 3 দিন বা 2 দিন ABC ড্ৰিল কৰিব লাগে। আপোনালোকক 3200 মিটাৰ ৰুটিন দি দিলো, গতিকে ৰুটিনখনত মই ABC ড্ৰিলৰ ভিডিঅ' মানে ABC ড্ৰিলৰ প্ৰগ্ৰেমো দিছো। আপোনালোকে মানে যেনেকে দিছো আপোনালোকে তেনেকে কৰিব আৰু 3200 মিটাৰ ৰুটিনখন ভালদৰে ফলো কৰিব। আপোনালোকে ভাল টাইমত মাৰিব পাৰিব। আৰু ABC ড্ৰিলো আপোনালোকে যিখিনি এক্সাৰচাইজ কৰি দেখুৱাম আপোনালোকে ভালকৈ মানে ভালদৰে কৰিব। আপোনালোকে মানে ৰানিং ইম্প্ৰুভ হ'ব। গতিকে ৰানিং ইম্প্ৰুভ হ'বলৈ আপোনালোকে কিন্তু ABC ড্ৰিল কৰিব লাগিব। কাৰণ ৰানিং কৰাৰ পাছতে হওক বা ABC ড্ৰিল যোনখন থাকে সেইখন ভালদৰে কৰিব। আৰু ৰানিং কৰাৰ পাছতো এক্সাৰচাইজবিলাক কৰিব, আপোনালোকৰ ৰানিং ইম্প্ৰুভ হ'বই। আৰু আপোনালোকে যদি মোৰ চেনেললৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ঠিক আছে? তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, নদী কিনাৰলৈ আহি গ'লো আজি ভিডিঅ' বনাবৰ কাৰণে। আমাৰ ঘৰৰ ওচৰত টিমুন নদী এখন আছে, গতিকে এইখনলৈ আহি গ'লো। ইয়াতে এতিয়া ভিডিঅ' বনাম। বন্ধুসকল, এইটো আমাৰ ফাৰ্ষ্ট এক্সাৰচাইজ। আপোনালোকে এইটো হাইনি এক্সাৰচাইজ বুলি কয়। এইটো আপোনালোকে যিমান পাৰে আঁঠুটো ওপৰলৈ তুলিব চাব আৰু আপোনালোকে মই দেখুৱাৰ দৰে কৰিব। আৰু আপোনালোকে এটা এক্সাৰচাইজ আপোনালোকে 3 বাৰ কৰিব। আৰু কিমান মিটাৰ কৰিব? আপোনালোকে 20 মিটাৰ নহ'লে 15 মিটাৰ ইমানটো আপোনালোকে এটা এক্সাৰচাইজ 3 বাৰকৈ আপোনালোকে কৰিব। এইটো আমাৰ ছেকেণ্ড এক্সাৰচাইজ। এইটো এক্সাৰচাইজত আপোনালোকে ট'টো টাইট কৰিব আৰু আপোনালোকে গোটেই ভৰিটো পেলাই নিদিব, মানে আগটো পেলাই আগলৈ মানে কিক মাৰিব। আপোনালোকে চাওক কেনেকৈ মানে আগলৈ কিক মাৰিব লাগে, তেনেকৈ আপোনালোকে মাৰিব। বন্ধুসকল, এইটো আমাৰ থাৰ্ড এক্সাৰচাইজ। আপোনালোকে থাৰ্ড এক্সাৰচাইজটো আপোনালোকে চাওক। আপোনালোকে যিমান পাৰে বেগলৈ কিক মাৰিব, মানে আপোনালোকে হাতখন দি ল'ব আৰু হাতখনত আপোনালোকে মানে ভৰিটো লগাবলৈ চাব। আপোনালোকে চাওক যেনেকৈ মানে কৰি দেখাইছোঁ, আপোনালোকে এনেকৈ কৰিব। বন্ধুসকল, এইটো আমাৰ 5 নম্বৰ এক্সাৰচাইজ। এই এক্সাৰচাইজটো মানে আমাৰ ৰানিং কৰোঁতে ষ্টেপটো যে খোল খায়, কিছুমান যদি খোল নাখায় এইটো এক্সাৰচাইজ কৰিব। মানে এইটো এক্সাৰচাইজ যদি আপোনালোকে কৰে তাৰমানে এতিয়া আপোনাৰ মানে অলপ লং ষ্টেপ কৰিব, ষ্টেপটো মানে অলপ দূৰত পৰিব, তেতিয়া আপোনালোকে স্পীড আপোনালোকৰ নিজে বাঢ়ি যাব। গতিকে আপোনালোকে এইটো এক্সাৰচাইজ কৰিব। বন্ধুসকল, এইটো আমাৰ 5 নম্বৰ এক্সাৰচাইজ। এইটো এক্সাৰচাইজত চেম, মানে আমি ষ্টেপ ৰানিং কৰোঁতে ষ্টেপ খুলিবৰ কাৰণে ভাল। আপোনালোকে আঁঠুটো অকণমান বেণ্ড কৰি আনিব আৰু আপোনালোকে কিক মাৰিব, আগলৈ কিক মাৰিব। আৰু এইটো এক্সাৰচাইজ মানে লং জাম্পৰ কাৰণেও ভাল। আপোনালোকে এইটো এক্সাৰচাইজো আপোনালোকে লং জাম্পৰ প্ৰেক্টিছত আপোনালোকে কৰিব। বন্ধুসকল, এইটো আমাৰ 6 নম্বৰ এক্সাৰচাইজ। এইটো এক্সাৰচাইজ আপোনালোকে গোটেই ভৰিটো পেলাই নিব, মানে অকল ট'টো পেলাই আগলৈ জাম্প কৰিব। শ্বৰ্টকৈ জাম্প কৰি যাব, বৰ বেছি মানে লংকৈ জাম্প কৰিব নালাগে। বন্ধুসকল, এইটো আমাৰ 7 নম্বৰ এক্সাৰচাইজ। এইটো এক্সাৰচাইজ কৰিলে বহুত আপোনালোকৰ ফাইদা আছে, মানে ভৰিত পাৱাৰ বঢ়াবৰ কাৰণে এইটো ভাল এক্সাৰচাইজ। আপোনালোকে কি কৰিব, মুখেৰে কাউণ্ট কৰিব 1 2 3 4 5 6 7 8 9 10 1 2 3 4 5 6 7 8 9 10 10লৈকে কাউণ্ট হোৱালৈকে জেগাতে আপোনালোকে পূৰা কৰিব। আকৌ আগুৱাই যাব, কৰি হ'লে আকৌ আগুৱাই যাব, তেনেকৈ আপোনালোকে কৰিব। মানে আপোনালোকে 20 মিটাৰ 15 মিটাৰ ইমানটো আপোনালোকে এইটো কৰিব। এইটো বুলি নহয়, আপোনালোকে প্ৰত্যেকটো এক্সাৰচাইজ ইমানটো কৰিব। বন্ধুসকল, 7টা এক্সাৰচাইজ হৈ গ'ল। এতিয়া এইটো হৈছে আমাৰ 8 নম্বৰ এক্সাৰচাইজ। এইটো এক্সাৰচাইজ মানে হাইনি এক্সাৰচাইজৰ লেখীয়া একেই, কিন্তু অলপ এইটো জাম্প কৰিব লাগে, মানে জেগাতে অলপ পোষ্ট কৰি পিনে জাম্প কৰিব লাগে ওপৰলৈ, আৰু আপোনালোকে আঁঠুটো এনেকৈ তুলিব লাগে। আমি ABC কৰিলে মানে আমাৰ বহুতকেইটা ফাইদা আছে। আমাৰ এতিয়া প্ৰথম ফাইদাটো হৈছে আমাৰ ভৰিত মানে আমাৰ লেগত ভৰপূৰ মানে জোৰ আহে। আৰু আমাৰ দ্বিতীয় ফাইদাটো হৈছে আমাৰ ৰানিং কৰা পজিশ্যনটো ভাল হয়। তাৰপিছত আমাৰ তৃতীয় ফাইদাটো হৈছে আমাৰ লং ষ্টেপ, মানে আমাৰ ষ্টেপটো খোল খায়। বন্ধুসকল, আমাৰ 8টা এক্সাৰচাইজ কৰি হৈ গ'ল। এইটো আমাৰ 9 নম্বৰ এক্সাৰচাইজ। 9 নম্বৰ এক্সাৰচাইজটো আপোনালোকে চাওক। আপোনালোকে সোঁ হাতখন আপোনালোকে বাওঁ ভৰিত লগাব আৰু বাওঁ হাতখন আপোনালোকে সোঁ ভৰিত লগাব। মানে প্ৰথমতে যিকোনো কাম কৰিবলৈ অলপ মানে অসুবিধা হয়, কিন্তু আপোনালোকে যদি ডেইলি কৰি থাকে এইটো কাম আপোনালোকৰ সহজ হৈ যাব। গতিকে আপোনালোকে ভালকৈ কৰি থাকিব এইকেইটা। বন্ধুসকল, এইটো আমাৰ 10 নম্বৰ এক্সাৰচাইজ। আপোনালোকে 10 নম্বৰ এক্সাৰচাইজটো চাওক। আপোনালোকে যদি সোঁ ভৰিটো যদি ওপৰলৈ উঠায় তেন্তেহ'লে বাওঁ হাতখন আপোনালোকে ওপৰলৈ তুলিব, মানে অলপ ক্ৰছকৈ তুলিব। এইটো হনুমান জাম্প বুলি কয়। আপোনালোকে এইটো জাম্প কৰিব। বন্ধুসকল, এইটো হৈছে আমাৰ 11 নম্বৰ এক্সাৰচাইজ। 11 নম্বৰ এক্সাৰচাইজটো হৈছে ফক জাম্প। আপোনালোকে এইটো জাম্প কৰিব। এইটো জাম্প কৰিলে আপোনালোকৰ লং জাম্পতো আপোনালোকৰ কামত আহিব। গতিকে আপোনালোকে যিমান দূৰলৈ পায় সিমান দূৰলৈ জাম্প কৰিবলৈ চাব। বন্ধুসকল, এইটো হৈছে 12 নম্বৰ এক্সাৰচাইজ। গতিকে 12 নম্বৰ এক্সাৰচাইজটো আপোনালোকে ওপৰলৈ জাম্প কৰিব। এনেকৈ ওপৰলৈ জাম্প কৰি আগলৈ গৈ থাকিব, মানে আপোনালোকে গোটেই ভৰিটো পেলাই নিদিব, মানে অকল ট'টো পেলাবলৈ চাব। বন্ধুসকল, এইটো হৈছে আমাৰ 13 নম্বৰ এক্সাৰচাইজ। আপোনালোকৰ যদি ৰানিং কৰোঁতে যদি ষ্টেপ খোল নাখায় তেন্তে আপোনালোকে এইটো এক্সাৰচাইজ মানে ডেইলি কৰিব। ৰানিং কৰাৰ পাছত আপোনালোকে এইটো এক্সাৰচাইজ কৰিব, আৰু আগতো আপোনালোকে এইটো এক্সাৰচাইজ আপোনালোকে ৰানিং কৰাৰ আগত আপোনালোকে এইটো এক্সাৰচাইজ কৰি ল'ব। বন্ধুসকল, এইটো আমাৰ 14 নম্বৰ এক্সাৰচাইজ। গতিকে 14 নম্বৰ এক্সাৰচাইজটো আপোনালোকে চাওক। এইটো ছিংগুল লেগ শ্বুটিং বুলি কয়। আপোনালোকে এটা ভৰিত কৰি থৈ নিদিব, আপোনালোকে 2টা ভৰি এইটো এক্সাৰচাইজ কৰিব। বন্ধুসকল, আমাৰ 14টা এক্সাৰচাইজ কৰি হৈ গ'ল। গতিকে এইটো আমাৰ 15 নম্বৰ এক্সাৰচাইজ। 15 নম্বৰ এক্সাৰচাইজটো হৈছে টাক জাম্প। প্ৰথমতে আহি গ'ল টাক জাম্প, তাৰপিছত কৰিম আমি
পাইক জাম্প কৰিম তাৰপিছত কৰিম ষ্টেৰেল গতিকে আমি তিনিটা এক্সাৰচাইজ লগতে কৰিম আপোনালোকে যদি পাইক জাম্প যদি 15টা মাৰে আপোনালোকে এইটো পাইক জাম্পো আপোনালোকে 15টা মাৰিব তাৰপিছত ষ্টেৰেলো 15টা মাৰিব এনেকৈ আপোনালোকে মানে লাষ্টত ABC এক্সাৰচাইজ কৰি আপোনালোকে লাষ্টত এইকেইটা মানে কৰিব ৰানিং কৰাৰ পাছত হ'লেও আপোনালোকে এইকেইটা লাষ্টৰ মুহূৰ্তত আপোনালোকে এইকেইটা কৰিবলৈ নাপাহৰিব মুঠতে এই তিনিটা এক্সাৰচাইজ আপোনালোকে লাষ্টত কৰিবই বন্ধুসকল আজি আপোনালোকক যিখিনি ABC ড্ৰিল এক্সাৰচাইজ কৰি দেখালো আপোনালোকে ভালদৰে কৰিব আপোনালোকৰ ৰানিং ইম্প্ৰুভ হ'বই 100% গ্যাৰান্টি দি গৈছো আপোনালোকক ঠিক আছে কিন্তু ভালকে কৰিব লাগিব আৰু আপোনালোকে এটা কাম কৰিব মই এটা খালি ভৰি আপোনালোকক কৰি দেখাইছো মই কিন্তু জোতা নিপিন্ধিলো এইটো মই ভুল কৰিছো আপোনালোকে জোতা পিন্ধি কৰিব খালি ভৰিয়ে নকৰিব খালি ভৰিয়ে কৰিলে আপোনালোকৰ ভৰিটো কষ্ট পালে আপোনালোকৰ ভৰি বিষ হ'ব পাৰে কিবা কিবি হ'ব পাৰে সেইকাৰণে আপোনালোকে জোতা পিন্ধি কৰিব আৰু আপোনালোকে সপ্তাহত মানে 3 দিন বা 2 দিন আপোনালোকে মানে এইখিনি এক্সাৰচাইজ কৰিব ABC ড্ৰিল ঠিক আছে বন্ধুসকল আপোনালোকৰ যদি লং জাম্প চিন আপ এইবিলাক যদি অহা নাই আপোনালোকে ভিডিঅ' চাব মই ডেছক্ৰিপশ্যনত তলত দি দিম আপোনালোকে গৈ চাবগে ধুনীয়াকৈ দিয়া আছে লং জাম্পৰ টিপছ দিয়া আছে লং জাম্পৰ এক্সাৰচাইজ দিয়া আছে A to Z দিয়া আছে সকলো আপোনালোকে পাই যাব আৰু আপোনালোকে চিন আপ যদি অহা নাই যদি এক্সিলেণ্ট অহা নাই তেন্তে আপোনালোকে ভিডিঅ' চাব কেনেকৈ মাৰিব লাগে মই টেকনিক দিয়া আছে আপোনালোকে টেকনিককেইটা ইউজ কৰিব আপোনালোকে এক্সিলেণ্ট মাৰ্ক আপোনালোকে লং জাম্প চিন আপ এইবিলাক মানে এক্সিলেণ্ট পাবই লাগিব আৰু আপোনালোকে ৰানিঙতো এতিয়া মই এক্সাৰচাইজ দিছো আৰু ভালকে দি যাম কি আপোনালোকৰ কমিয়া আছে মানে কি আপোনালোকৰ প্ৰব্লেম আছে আপোনালোকে কমেন্ট কৰি জনালে মই তাত তেনেকুৱা মই ভিডিঅ' দিব পাৰিম গতিকে আপোনালোকে কমেন্ট কৰিব ঠিক আছে আৰু আপোনালোকে আজি ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰি দিব তেন্তে আপোনালোকে যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে ছাবস্ক্ৰাইবৰ কথা আপোনালোকক কৈ থাকোঁ বাট মোৰ এইটো নতুন চেনেল হয় সেইকাৰণে আপোনালোকক ছাবস্ক্ৰাইবৰ কথা কওঁ আপোনালোকে প্লিজ বেয়া নাপাব ঠিক আছে তেন্তে আজিলৈ বাই জয় আই অসম